ছোৱালীসকলৰ দুটা ব্যৱহাৰ হৈছে নে নাই কেনেকৈ গম পাব? যদি দুটা ঢিলা হয় তেতিয়া ব্যৱহাৰ হৈছে, যদি টাইট হয় তেতিয়া ব্যৱহাৰ হোৱা নাই। বোৱাৰীসকলক কম সময়ত সন্তুষ্ট কৰিবলৈ সম্ভৱ কৰাৰ আগত কি কৰিব লাগে? প্ৰথমে ভালদৰে আঙুলি মাৰি ল'ব লাগে, তেতিয়া সোনকালে সন্তুষ্ট হয়। বোৱাৰীসকলে সম্পূৰ্ণ নগ্ন হৈ সম্ভোগ কৰিব বিচাৰেনে? বিচাৰে যেতিয়া বেছিকৈ উত্তেজিত হয়। কেতিয়া বোৱাৰীসকলৰ যোনিখন বহল হয়? বেছিকৈ সম্ভোগ কৰাৰ পিছত যোনিখন বহল হয়। ছোৱালীবোৰে আঙুলি মাৰিলে মালপানী বাহিৰ হয়নে? বাহিৰ হয় যদিহে বেছি সময় আঙুলি মাৰে। নিজৰ পত্নীৰ লগত সদায় মিলন কৰিলে কি লাভ হয়? নিজৰ পত্নীক সদায় মিলন কৰিলে অন্য পুৰুষলৈ আকৰ্ষিত নহয়।